কিছুদিন আগতে নিউজ পৰ্টেলবিলাকত এটা নিউজ ভাইৰেল হৈছিল যে কিষাণ সন্মান নিধিৰ পইচা এবাৰ 4,000 টকা দিব। তো এইটো ক'ত দিব এই ভিডিঅ'ত মই আপোনালোকক কৈ দিম, আৰু তাৰপিছত এইটো কেই তাৰিখে আপোনালোকে পাব আৰু কোনসকল কৃষকে পাব এইটো ভিডিঅ'ত মই আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব। এতিয়া হওক আপোনালোকক কৈ আছোঁ, আপোনালোকে যিহেতু কিষাণ সন্মান নিধিৰ পইচা আগৰে পৰা পাই আছে, সেইসকলে এইবাৰ যিটো 20 নম্বৰ কিস্তি আছে, 20 নম্বৰ কিস্তিটো আপোনালোকে অসমৰখিনিয়ে 2,000 টকা পাব, বা বাকী যিবিলাক ষ্টেট আছে সেইবিলাকেও 2,000কে পাব। তাৰে মাত্ৰ মহাৰাষ্ট্ৰতহে আপোনালোকৰ 4,000 টকাকৈ মহাৰাষ্ট্ৰৰ যিখিনি কৃষক আছে সেইসকলক 4,000 টকাকৈ প্ৰদান কৰা হ'ব। কিন্তু কিছুমান নিউজত দি আছিলে যে অসমতো 4,000 টকা প্ৰদান কৰিব, তো এইটো মিছা কথা হয়। অসমত 4,000 টকা নিদিয়ে। যিবিলাক অসমৰ কৃষক আছে সেইসকলে এইবাৰ 2,000 টকাই লাভ কৰিব। আৰু মানে কি, যিসকলে ধৰি লওক কৈ আছিলে যে অফিচিয়েলি আগতে কৈছিলে যে কিষাণ সন্মান নিধিৰ যিটো আপোনালোকৰ কিষাণ ID আছে সেইটো মানে বনাব লাগিব, সেইটো বাধ্যতামূলক আছিলে। তো এতিয়া এইটো কোনো ধৰণৰ আপডেট নাই। যদি আপোনালোকে এইটো কৰাও নাই তেনেহ'লেও আপোনালোকে এইবাৰ যিটো 20 নম্বৰ কিস্তি আছে সেই 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। আৰু যিসকল কৃষকে ধৰি লওক 18 নম্বৰ কিস্তি, 19 নম্বৰ কিস্তি এইকেইটা কিস্তিৰ পইচা পোৱা নাছিলে, ধৰি লওক কিবা ডকুমেণ্টছ আপলোড কৰা নাছিলে, বা ধৰি লওক কি কয় মাটিৰ কাগজ দিয়া নাছিলে আপোনালোকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যি আহিব লগা 18 নম্বৰ, 19 নম্বৰ, 20 নম্বৰ এই কিস্তিৰ গোটেই তিনিটা কিস্তিৰে ধনটো আপোনালোকে একেলগে লাভ কৰিব পাৰিব, যদিহে আপোনালোকে গোটেইখিনি মানে ডকুমেণ্টছ আপডেট কৰে। ঠিক আছে। আৰু যিসকল কৃষকে ধৰি লওক নতুনকৈ যদি আবেদন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে নতুনকৈও আবেদন কৰিব পাৰিব। নতুনকৈ আবেদন কৰিবলৈ হ'লে আপোনালোকক কি কয় ডকুমেণ্ট লাগিব আপোনালোকৰ মাটিৰ কাগজ। তাৰপিছত মাটিৰ কাগজ মানে মাটিৰ খাজানা দিয়া ৰচিদ বা মাটিৰ জমাবন্দী কপিটো লাগিব। তাৰপিছত লাগিব আপোনালোকক আধাৰ কাৰ্ডৰ লগতে লাগিব আপোনালোকক পোষ্ট অফিচত এটা বেংক একাউণ্ট থাকিব লাগিব। পোষ্ট অফিচত বেংক একাউণ্টটো ইম্পৰ্টেণ্ট হয়, সেইটো আপোনালোক লাগিবই। আৰু আধাৰৰ লগত লিংক থকা হ'ব লাগিব বেংক একাউণ্টটো। মাটিৰ কাগজ লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব। তাৰপিছত মাটিৰ কাগজটো ইম্পৰ্টেণ্ট মানে, তো জমাবন্দী কপিটো আপোনালোকক জমা কৰিবই লাগিব। আৰু যিসকল কৃষকে ধৰি লওক কিষাণ ID টো বনোৱা নাই সেইসকলে ধৰি লওক বনাই ল'ব, কাৰণ যিহেতু এইটো কৰিলে আপোনালোকৰে লাভ হ'ব। আগলৈ কৃষকৰ কিছুমান ধৰি লওক শস্য সঁজুলি বিতৰণ কৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াৰ লাভালাভ ল'ব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পালে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। থেংক ইউ।